নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ কোমোৰা খাৰ। প্ৰথমে কোমোৰাটো কাটি ললোঁ, এনেকৈ সৰু সৰু টুকুৰা কৰি ললোঁ। লগত মই কাটি ললোঁ নহৰু আৰু কেঁচা জলকীয়া। এতিয়া মই কেৰাহীখন গৰম হ'ব দিছোঁ, তাত মই তেল দিম। এনেদৰে মই মাছৰ মাথা দুপিচ নিমখ হালধি সানি ভালকৈ ফ্ৰাই কৰি ললোঁ। তাৰপিছত মই কেৰাহীত কাটি লোৱা নহৰু আৰু কেঁচা জলকীয়াখিনি দিলোঁ। দিয়াৰ পিছত কাটি লোৱা কোমোৰাখিনি দি দিলোঁ। দি মই ভালকৈ লৰাই ল'ম। এতিয়া মই ইয়াত দিছোঁ নিমখ দি আকৌ এবাৰ লৰাই লৈছোঁ। কলাখাৰ দিলে খাবলৈ বহুত ভাল হয়। আজি মোৰ লগত কলাখাৰ নাই, সেইকাৰণে মই অলপমান চৌদা খাৰ দিম। ইয়াৰ পিছত মই অলপমান পানী দিছোঁ। দেখিছে ৰংটো কি ধৰণে সলনি হৈ গৈছে। এয়া সিজিছে। সিজাৰ পিছত ইয়াত মই মাছৰ মাথা দুটা দি দিলোঁ। দি অলপ ভাঙি দিলোঁ। কোমোৰাও গলি শেষ হৈ গ'ল। এয়া মোৰ কোমোৰা খাৰ হৈ গৈছে। মই এতিয়া পৰিৱেশন কৰিবৰ বাবে বাতি এটাত উলিয়াই লৈছোঁ। আজি মই কোমোৰা খাৰ এয়া ভাতৰ লগত খাবলৈ লৈছোঁ। লগত লৈছোঁ ভাজি, পিঁয়াজ। আপোনালোকে বনাই চাব, কেনেকুৱা লাগে জনাবচোন।